সো ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ দ্বিতীয় পাঠ ইংৰাজীৰ নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই অধ্যায়টো পঢ়িবলৈ ওলাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে খুব গভীৰভাৱে ষ্টাডি কৰিব বিচাৰিছে, ডিটেইলছত ষ্টাডি কৰিব বিচাৰিছে, তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো। আমি এই ভিডিঅ'টো দীঘলীয়া কৰিছোঁ কাৰণ ইয়াত প্ৰত্যেকটো কথাই খুব ডিটেইলছত আমি ষ্টাডি কৰিছোঁ। একেবাৰে বেকগ্ৰাউণ্ডৰ পৰা আৰম্ভ কৰি এই লেচনটো এনেধৰণে আমি এনালাইচিছ কৰিম য'ত নেকি আমি সম্পূৰ্ণৰূপে বুজি পোৱা হ'ম এই লেচনটোৰ ওপৰত। সাধাৰণতে তোমালোকে জানা কিজানি যে এই লেচনটো সিমান সহজ নহয়। ইয়াৰ বিষয়বস্তুবোৰ যিহেতু এটা ইণ্টাৰনেশ্যনেল ফিগাৰৰ কথা হয়, গতিকে এজন ইণ্টাৰনেশ্যনেল ফিগাৰৰ যিটো কনচেপ্টক লৈ পিনে আলোচনা কৰা হৈছে সেই কনচেপ্টটো কিছু আমাৰ মেচুৰিটি দৰকাৰ, যাৰ কাৰণে এই কনচেপ্টটো আমি বুজি পোৱা হ'ম। গতিকে সেইখিনি কথা যেতিয়ালৈকে আমি অলপ গভীৰভাৱে অলপ আলোচনাৰ মাধ্যমত যেতিয়ালৈকে আমি কৈ নাযাওঁ তেতিয়ালৈকে আমি কথাবোৰ সম্পূৰ্ণৰূপে বুজি নাপাম। গতিকে যিসকল ষ্টুডেণ্টে ধৰা আউটলাইনখিনি পঢ়ি আগবাঢ়িব বিচাৰিছে তেওঁলোকৰ কাৰণে এই লেচনটো বৰ বিশেষ সহায়ক হ'ব বুলি মই ভবা নাই। তোমালোকে কিন্তু লক্ষ্য কৰিবা মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে সম্পূৰ্ণৰূপে এই লেচনটোৰ ওপৰত জ্ঞান আয়ত্ব কৰিব পাৰিবা। তোমালোকৰ এনে কুৱেশ্যন যিবোৰ আহিব, যিবোৰ কুৱেশ্যন নেকি তোমাৰ চিলেবাছত বা তোমাৰ এই কুৱেশ্যনত বা টেক্সটত নথকা কুৱেশ্যনখিনি তেতিয়া তোমালোকে কৰিব পাৰিবা। গতিকে সেইদৰে আমাৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহা আমি ষ্টাৰ্ট কৰোঁ। বিফৰ উই ষ্টাডি আমি এই এপাৰ্টেড ছিষ্টেমটোৰ বিষয়ে জানিব লাগিব, যিটো তোমাক লেচনত কোৱা হৈছে যে এপাৰ্টেড ছিষ্টেমটো কি। এই যে এপাৰ্টেড ছিষ্টেমটো হৈছে ইজ এ পলিটিকেল ছিষ্টেম। এইটো এটা ৰাজনৈতিক এটা ছিষ্টেম ডেট ছেপাৰেটছ পিপুল, যিটো নেকি মানুহক ছেপাৰেট কৰে কিহৰ পৰা? ছেপাৰেট একৰ্ডিং টু দেয়াৰ ৰেচ। এই শাৰীটো তোমালোকে ভালকৈ বুজি ল'ব লাগিব প্ৰথমতে যে সাউথ আফ্ৰিকাৰ নিচিনা দেশখনত আমাৰ এপাৰ্টেড ছিষ্টেমটো চলি আছিলে। তাত দুটা বিভেদ আছিলে, দুখন মানে মানুহৰ মাজত এটা বিভেদ আছিলে, যিটো নেকি হৈছে প্ৰথমতে হৈছে কৃষ্ণাংগ, তাৰপিছত শ্বেতাংগ। কৃষ্ণাংগ মানে যিসকল ক'লা মানুহসকল, এই ক'লা মানুহসকলেই তাত অৰিজিনেলি তাত আছিলে, মানে অৰিজিন যিসকল নিবাসী সেইসকল হৈছে এই কৃষ্ণাংগসকল। তাৰপিছত বাহিৰৰ পৰা হোৱাইটসকল তালৈ আহিলে। চ' হোৱাইটসকল যিদৰে আমাৰ ভাৰতবৰ্ষত যেনেকৈ ইংৰাজসকল অহাৰ পিছত ইংৰাজসকলে ভাৰতক শাসন চলাইছিলে, ঠিক সেইদৰে আমাৰ ছাউথ আফ্ৰিকাৰ যিটো কথা, সেই কথাটো তেনেকুৱা হ'ল যে আগৰ পৰা তাত নিগাজীকৈ বাস কৰি থকা কৃষ্ণাংগসকল, ক'লা মানুহসকল, যাক নেকি আমি নিগ্ৰো বুলি জানো। ইয়াত অৱশ্যে নিগ্ৰো কথাটো আমাৰ কাৰণে প্ৰযোজ্য নহয়, আমি আফ্ৰিকান আমেৰিকান বুলি তেওঁলোকক সম্বোধন কৰিব লাগে। চ' সেই আফ্ৰিকান আমেৰিকানখিনি চাবা, লক্ষ্য কৰিবা, যেতিয়া মই আফ্ৰিকান আমেৰিকান বুলি ক'ম তোমালোকে সেই নিগ্ৰো প্ৰজাতিৰ কথা জানিব লাগিব, যিসকলক কৃষ্ণাংগ বুলি কোৱা হয়। কিন্তু আমাৰ যিহেতু আফ্ৰিকান আমেৰিকান কোৱাটোৱেই প্ৰযোজ্য, সেইকাৰণে আমি আফ্ৰিকান আমেৰিকান ক'ম। লক্ষ্য কৰিবা, আফ্ৰিকান আমেৰিকান মিনছ দ'জ পিপুল হু আৰ ব্লেক ইন কালাৰ। চ' এতিয়া হ'ল কি, হোৱাইটসকল অহাৰ পিছত এই ব্লেকসকলক হোৱাইটসকলে শাসন কৰিবলৈ ধৰিলে আৰু তেওঁলোকে এটা ছিষ্টেম ডেভেলপ কৰিলে, আৰু ডেট ছিষ্টেম ইজ কল এপাৰ্টেড। এইটো এতিয়া এই ছিষ্টেমটোৱেই গোটেই যিটো ৰাজনৈতিক প্ৰভাৱ আছিলে সেই গোটেই প্ৰভাৱটো সলনি কৰি পেলালে। তাত যিসকল নিগাজীকৈ থকা মানুহ সেইসকলকে শ্লেভাৰী ছিষ্টেমত থাকিবলগীয়া হৈ গ'ল, তেওঁলোকে দাস হৈ থাকিবলগীয়া হ'ল। ইয়াত অৱশ্যে সেইখিনি কথা আলোচনা কৰা নাই, কিন্তু তোমালোকে জনাটো উচিত তেওঁলোকক মানুহ হিচাপে গণ্য কৰা নহৈছিলে। সেইসকলে আইন কানুনৰ কোনো সা সুবিধা বা ৰাজনৈতিক কোনো সা সুবিধা পোৱা নাছিলে। কেৱল মাত্ৰ হোৱাইটসকলৰ কাৰণে সকলো ধৰণৰ ৰাজনৈতিক সা সুবিধা তেওঁলোকে লাভ কৰিছিলে। যেনেকৈ ৰাজনৈতিক সা সুবিধা বুলি ক'লে প্ৰথমে কি বুজিলা, যে প্ৰথমতে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিছিলে, হোৱাইটসকলে ভোট দিব পাৰিছিলে, হোৱাইটসকলৰ পৰা মিনিষ্টাৰ
প্ৰাইম মিনিষ্টাৰ আদি কৰি প্ৰেছিডেণ্ট আদি কৰি তেওঁলোকৰ পোষ্টত তেওঁলোকেই হ'ব পাৰিছিলে ব্লেকসকলে ইভেন ভোটো দিব পৰা নাছিলে চ' আল্টিমেটলি এনেকুৱা ধৰণৰ হৈ যায় যে সাউথ আফ্ৰিকাত ব্লেকসকলৰ কোনো অস্তিত্বই নাই কাৰণ তেওঁলোকে নিজৰ দেশৰ চিটিজেনেই নহয় নিচিনা হৈ আছিলে গতিকে তাৰ কাৰণে প্ৰতিবাদ কৰা বহুত মানুহ ওলাইছিলে আৰু তেনেকুৱা মানুহৰ ভিতৰত এজন আছিলে আমাৰ নেলছন মেণ্ডেলা চ' নেলছন মেণ্ডেলা কি হ'লগৈ সেই কৃষ্ণাংগসকলক প্ৰতিনিধিত্ব কৰা আফ্ৰিকান আমেৰিকানসকলক প্ৰতিনিধিত্ব কৰা এজন ব্যক্তি আৰু তেওঁ এটা পলিটিকেল দলৰ লগত জড়িত হৈ আছিলে আৰু সেই দলটোৰ নাম হৈছে ANC মনত ৰাখিবা ANC A means African and means National C মানে কংগ্ৰেছ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ এই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ বুলি এটা পলিটিকেল দল আছিলে সেই দলটোৰ লগত তেওঁলোক জড়িত হৈ আছিলে এই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছটোৱে কি হ'লগে তেওঁলোকে পিছত তেওঁলোকৰ এটা ডেমক্ৰেটিক এটা ইলেকশ্যন হ'ল আৰু সেই ইলেকশ্যনৰ দিনাখন ইলেকশ্যন হৈছিলে তোমাৰ 10th May 1994 ইলেকশ্যন নহয় আচলতে সেই দিনাখন ইলেকশ্যনৰ ৰিজাল্ট লোৱাৰ পিছত নেলছন মেণ্ডেলাৰ পাৰ্টি জিকিছিলে এই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টিটোৱে জয় লাভ কৰিছিলে যিটো তেওঁলোকৰ এটা প্ৰথম এটা ডেমক্ৰেটিক এটা ইলেকশ্যন হৈছিলে আৰু সেই ইলেকশ্যনত গৈ পিনাই সেই মানুহসকল যিসকল নেকি আউট অফ ল আছিলে মানে আইনৰ বহিগত থকা মানুহসকল ৰাজনৈতিক অধিকাৰ নোপোৱা মানুহসকলৰে এজন মানুহে গৈ পিনাই সেই ডেমক্ৰেটিক ইলেকশ্যনত জিকিছিলে তাত টোটেল তোমাৰ 400 আসন আছিলে আৰু 400 আসনৰ ভিতৰত 252 আসনত নেলছন মেণ্ডেলাই জয় লাভ কৰিছিলে আৰু সেই নেশ্যনেল মেণ্ডেলাৰ এই দলটোৱে প্ৰতিনিধিত্ব কৰা নেলছন মেণ্ডেলাক আজিৰ এই 10th May 1994ত 10th May এই তাৰিখত তেওঁক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰোৱা হৈছিলে সেইদিনাখন চ' এই দিনাখনৰ কথা ইয়াত লিখা আছে এতিয়া আমি এই লং ৱাক টু ফ্ৰীডম এই কিতাপখনৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ আচলতে তোমালোকে চোৱা এই যে লং ৱাক টু ফ্ৰীডম বুলি যিটো তোমালোকে কিতাপখন দেখিছা এইখন আচলতে এখন কিতাপ আৰু এই কিতাপখনক লিখিছে নেলছন মেণ্ডেলাই লিখা এই কিতাপখনৰ নাম হৈছে লং ৱাক টু ফ্ৰীডম এতিয়া লং ৱাক টু ফ্ৰীডম এই কিতাপখন নেলছন মেণ্ডেলাই তেওঁৰ আত্মজীৱনী হিচাপে লিখিছে ইট ইজ কল্ড এন অটোবায়োগ্ৰাফি অৰ্থাৎ তেখেতে নিজৰ জীৱনৰ ওপৰত লিখিছে চ' এজন মানুহে যেতিয়া নিজৰ জীৱনৰ ওপৰত লিখে সেইটোকে কোৱা হয় অটোবায়োগ্ৰাফি মানে তোমালোকে যদি নিজৰ লাইফৰ ওপৰত নিজেই যদি লিখা তেতিয়াহ'লে সেইটো অটোবায়োগ্ৰাফি এতিয়া এইখন এখন বহুত অধ্যায় থকা এখন কিতাপ সেই কিতাপৰ পৰা তোমালোকৰ এই যে আজিৰ তাৰিখটো অৰ্থাৎ 10th May তাৰিখটো আজিৰ তাৰিখ মানে 10th May দেই কাৰণ আমি লেশ্যনৰ কথা কৈ আছোঁ গতিকে 10th May 1994ৰ এই তাৰিখৰ দিনাখন যিটো ডায়েৰীত লিখা হৈছিলে তেখেতে যিটো পাৰ্চনেল ডায়েৰী লিখিছিলে সেই ডায়েৰীত লিখা কথাটোৱে আজি ইয়াত তেখেতে উল্লেখ কৰিছে অৰ্থাৎ ইনগ্ৰেশ্যনৰ দিন তোমালোকে এটা বুজি পোৱা যে ইনগ্ৰেশ্যনটো কি বুলি কয় তাৰ মানে 10th May 1994ৰ দিনাখন তেওঁক শপত গ্ৰহণ কৰোৱা হৈছিলে ৰাষ্ট্ৰপতি হিচাপে সাউথ আফ্ৰিকাৰ প্ৰথম ব্লেক ৰাষ্ট্ৰপতি হিচাপে নেলছন মেণ্ডেলাক শপত গ্ৰহণ কৰোৱা হৈছিলে 10th May 1994 সেই 10th May 1994ৰ দিনাখন এটা চেৰিমনি পাতিছিলে সেই চেৰিমনিটোৰ নাম হৈছে ইনগ্ৰেশ্যন চেৰিমনি এই ইনগ্ৰেশ্যন চেৰিমনিত যিখিনি ঘটনা ঘটিছিলে সেই এটা দিনৰ ডায়েৰীত অন্তৰ্ভুক্ত হৈ থকা বা কিতাপখনত অন্তৰ্ভুক্ত হৈ থকা যিখিনি বিষয়বস্তু আছে সেই এটা দিনৰ বিষয়বস্তুটোহে তোমালোকে লং ৱাক টু ফ্ৰীডম নামৰ কিতাপৰ পৰা এটা অধ্যায় বা এটা লেশ্যন তোমাক উঠাই আনি পঢ়িবলৈ দিয়া হৈছে কথাটো বুজি পালা গতিকে এইটো এটা অটোবায়োগ্ৰাফিৰ এদিনাখনৰ
অটোবায়োগ্ৰাফি এটা দিনৰ অটোবায়োগ্ৰাফি নেলছন মেণ্ডেলা ইয়াত তেখেতৰ ঘটনাবোৰ যিবোৰ ঘটিছিলে সেইদিনাখন কেনেকৈ কি হৈছে নহৈছে গোটেইখিনি কথাৰ লগতে তেওঁৰ মনৰ কিছুমান ভাৱ আছে সেইদিনাখন কেনেকুৱা ভাৱ তেখেতৰ মনত উদয় হৈছিলে সেইখিনি কথা তেখেতে এই লেছনটোৰ যোগেদি প্ৰকাশ কৰিছে এতিয়া আমি দ্বিতীয় অধ্যায়লৈ আগবাঢ়ি যাম য'ত নেকি আমি পোনপটীয়াকৈ লেছনটো ষ্টাৰ্ট কৰিব পাৰিম ইয়াৰ ইমানখিনিৰ জৰিয়তে আমি বেকগ্ৰাউণ্ডটো থুলমূলকৈ জানি ল'লোঁ